নমস্কাৰ মই বন্ধু বান্ধৱীসকল, এই ডালিমৰ জুচ বনাব ওলাইছোঁ। আমি এতিয়া ডালিমকেইটা এনেকৈ ধুনীয়াকৈ গুচাই লৈ মিক্সি এটাত দিছোঁ। মিক্সিটোত দি আমি এতিয়া খুন্দি ল'ম। তাৰপিছত জুচ বনাম। তাৰপিছত আমি ক'লা নিমখ অকণমান দি বা অকণমান চেনি দিলে খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে বাৰু জুচ কেনেকৈ বনাই জনাবচোন। জুচাৰ মেচিন নাথাকিলে কেনেকৈ বনাই জনাবচোন। মই আজি এনেকৈ এইটো পদ্ধতি বনাব ওলাইছোঁ। এতিয়া আমাৰ জুচখিনি হৈয়ে গ'ল, যিহেতুকে গুটিটো বৰ বেছি ভাঙি নাযাবৰ কাৰণে মই অকণমান হেৰি এটা দি দিছোঁ। তাৰপিছত আমাৰ জুচ ৰেডি হৈ গ'ল। তাৰপিছত এনেকৈ পাতল চাকনি এখনত এনেকৈ ঢালি দিব। তাৰপিছত ৰসটো নিগৰি পৰিব। তাৰপিছত আমাৰ জুচ ৰেডি হৈ গ'ল। আমি ৰসখিনি ওলাবৰ কাৰণে এইখিনি অকণমান চেপি দিম। চেপি দিয়াৰ পিছত আমাৰ এতিয়া ৰসখিনি হৈ গ'ল। এতিয়া ডালিমৰ জুচ আমাৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। আপোনালোকে ডালিমৰ জুচ কেনেকৈ বনায়? মই বাৰু জুচাৰটো নাই কাৰণে আজি মই মিক্সিতে এনেকৈ বনালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। মোৰ ডালিমৰ জুচখিনি কেনেকুৱা হৈছে আপোনালোকে জনাবচোন দেই।